গ্ৰাম্যাঞ্চল ভিতৰুৱা অঞ্চলত আল হিকমা ছিনিয়ৰ ছেকেণ্ডেৰীৰ দৰে এখন ইছলামিক আৰু আধুনিক শিক্ষানুষ্ঠানৰ আজি শুভাৰম্ভণি অনুষ্ঠান। আৰু অত্যন্ত ভাল লাগিছে আমি এই অনুষ্ঠানটিত উপস্থিত হৈছো। এই ভিতৰুৱা অঞ্চলত যিসকল উদ্যোক্তা শিক্ষাগুৰুসকল আছে তেওঁলোকে যি ধৰণে চিন্তা চৰ্চা কৰি এই ভিতৰুৱা অঞ্চলৰ পৰা সুশিক্ষাৰে শিক্ষিত কৰি এই ভিতৰুৱা অঞ্চলৰ যুৱক যুৱতীসকলক ভালদৰে আগুৱাই লৈ যাব বিচাৰিছে। আমি আশা ৰাখিছো এই অঞ্চলৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ যাতে হয়, সুনাম কঢ়িয়াই আনে। আমি এওঁলোকক লৈ হোজাইবাসী হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰো। অসমৰ ভিতৰত সুনাম কঢ়িয়াই আনি নিশাৰীমুখ অঞ্চলখনক অসমৰ ভিতৰত যাতে উজ্বলাই ৰাখিব পাৰে তাৰে কামনা কৰো। নৱগাঁও সংলগ্ন একদম ওচৰতে নিশাৰীমুখ অঞ্চলত আজি আল হাকিমিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইছলামিক ইংলিছ মিডিয়াম স্কুল তেওঁলোকে কৰিছে। মই আপোনালোকৰ জৰিয়তে আমাৰ আল হাকিমিয়া সকলো টিমলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালো। আৰু যিহেতু এই নিশাৰীমুখ অঞ্চল অতিকৈ পিছপৰা অঞ্চল আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী বিভিন্ন সময়ত আমি নৱগাঁও অঞ্চলত যায় পঢ়া শুনা কৰা কাৰণে, আৰু এইখন হোৱাৰ লগে এই অঞ্চলৰ ৰাইজে এটা সুবিধা হ'ব, ওচৰতে পাব তেওঁলোকে দিনী ইছলামী শিক্ষা। আৰু তাৰ কাৰণে মই ৰাইজকো আহ্বান কৰিম যে আপোনালোকেও এই স্কুলৰ সহায় সহযোগিতা কৰক। গৌৰৱ, কাৰণ আমি এনেকুৱা এখন এলেকা যিখন আমাৰ নৱগাঁৱৰ ভিতৰৰ এখন এলেকা নিশাৰীমুখ, তাত আজি ভাল এখন অনুষ্ঠান হ'বলৈ গৈ আছে। আল হিকমা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, য'ত ইংলিছৰ লগতে ইছলামিক শিক্ষাও দিয়া হ'ব। গতিকে আমাৰ কাৰণে ভাল আৰু আমাৰ এই পিছপৰা অঞ্চলৰ কাৰণে ভাল। গতিকে মই ভাবো আমাৰ এই পিছপৰা অঞ্চলৰ পৰা এইখন বিদ্যালয়ত আহি পেলাই শিক্ষা গ্ৰহণ কৰি ডক্টৰ ইঞ্জিনিয়াৰ হওক, আমাৰ এইবিলাক ছাত্ৰ ছাত্ৰীলৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰিম। কাৰণ আমাৰ নৱগাঁৱৰ এখন ভিতৰুৱা অঞ্চলৰ পৰা যে যদি কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ বনে এইটো আমি গৌৰৱ কৰোঁ। গতিকে এইখন স্কুলে মই ভাবো এইখন স্কুলত আহিলে এডমিশ্যন লৈ ল'ৰা ছোৱালী ইছলামিক শিক্ষাৰ লগতে ইংৰাজী শিক্ষাও গ্ৰহণ কৰিব পাৰিব। We are here in front of Al Hikma Senior Secondary School ground. Today is the official announcement and dua ceremony of our school. We have started this admission of this school for the academic year 25-26, and this is the very first program. We are going to start the academic year by 15th of the April, and our vision is academic excellence, Islamic values, future-ready education with the curriculum which is world class, that is based on NCF 2023. And I welcome the people of Nigarimukh and the surrounding area to enroll their students in our school, and you will be getting a true classroom teaching and learning with academic excellence and Islamic values.